অৰূপ কুমাৰ দেৰ হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মই নিৰ্বাচনী প্ৰচাৰ ললো। ইমান বৰষুণ আৰু প্ৰতিকূলৰ মাজতো ৫০তকৈ অধিক ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে এই সিটত NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজয়ী হ'ব আৰু মই বিশ্বাস কৰোঁ যে BTCৰ ১৫টা সিটৰ ১৫টা সিটতে NDA প্ৰাৰ্থী বিজয়ী হ'ব। NDA মানে BPF, BJP, AGP আৰু য'ত BTC বুলি ক'লে BTC, নাঙল মানে BTC, পদুম মানে BJP, কিন্তু দুইটাই মিলি NDA। বৰ্তমানটো UPPL আমাৰ লগত নাই, তেওঁলোকেতো নিজাকৈ ইলেকশ্যন খেলিছে। মোৰ নিয়মটো হ'ল কি যে যোনে যি পাব লাগে সেইটো পাব লাগে, কিন্তু BTCৰ উন্নতিৰ কাৰণে আজিৰ দিনত BJP আৰু BPF লগ লাগিলেহে কাম হ'ব। গতিকে বেলেগ দল লগত থাকিলেওতো BTCৰ কাৰণে কাম কৰিব নোৱাৰিম। BTCৰ কাৰণে কাম কৰিবৰ কাৰণে BJP লাগিব, BPF লাগিব, নৰেন্দ্ৰ মোদী লাগিব, হিমন্ত বিশ্ব শৰ্মা লাগিব, হাগ্ৰামা মহিলাৰী লাগিব আৰু BTCৰ ৰাইজক লাগিব। গোলকগঞ্জতো বহুত মানুহ আছিলে, মই টেলিফোনতে ক'বলগীয়া হ'ল। গোলকগঞ্জত কেইদিনমান পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব। অৰূপ কুমাৰ দেৰ হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মই নিৰ্বাচনী প্ৰচাৰ ললো। ইমান বৰষুণ আৰু প্ৰতিকূলৰ মাজতো ৫০তকৈ অধিক ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে এই সিটত NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজয়ী হ'ব আৰু মই বিশ্বাস কৰোঁ যে BTCৰ ১৫টা সিটৰ ১৫টা সিটতে NDA প্ৰাৰ্থী বিজয়ী হ'ব। NDA মানে BPF, BJP, AGP আৰু য'ত BTC বুলি ক'লে BTC, নাঙল মানে BTC, পদুম মানে BJP, কিন্তু দুইটাই মিলি NDA। বৰ্তমানটো UPPL আমাৰ লগত নাই, তেওঁলোকেতো নিজাকৈ ইলেকশ্যন খেলিছে। মোৰ নিয়মটো হ'ল কি যে যোনে যি পাব লাগে সেইটো পাব লাগে, কিন্তু BTCৰ উন্নতিৰ কাৰণে আজিৰ দিনত BJP আৰু BPF লগ লাগিলেহে কাম হ'ব। গতিকে বেলেগ দল লগত থাকিলেওতো BTCৰ কাৰণে কাম কৰিব নোৱাৰিম। BTCৰ কাৰণে কাম কৰিবৰ কাৰণে BJP লাগিব, BPF লাগিব, নৰেন্দ্ৰ মোদী লাগিব, হিমন্ত বিশ্ব শৰ্মা লাগিব, হাগ্ৰামা মহিলাৰী লাগিব আৰু BTCৰ ৰাইজক লাগিব। গোলকগঞ্জতো বহুত মানুহ আছিলে, মই টেলিফোনতে ক'বলগীয়া হ'ল। গোলকগঞ্জত কেইদিনমান পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব। অৰূপ কুমাৰ দেৰ হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মই নিৰ্বাচনী প্ৰচাৰ ললো। ইমান বৰষুণ আৰু প্ৰতিকূলৰ মাজতো ৫০তকৈ অধিক ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে এই সিটত NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজয়ী হ'ব আৰু মই বিশ্বাস কৰোঁ যে BTCৰ ১৫টা সিটৰ ১৫টা সিটতে NDA প্ৰাৰ্থী বিজয়ী হ'ব।